নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে যে মহিলা আৰু শিশু বিকাশ বিভাগৰ বিজ্ঞাপন মুকলি হৈছে। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ কাৰণে বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে অসমৰ এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটো বিজ্ঞাপনটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গোলাঘাটৰ পৰা আহিছে। এই বিজ্ঞাপনটোৰ যিখিনি কথা আছে আপোনালোকক মই জনাম। পদসমূহ আপোনালোকে দেখিছে নিশ্চয়। ইয়াৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিল 2025 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে। ইয়াৰ কাৰণে আপোনালোকৰ আবেদন অলৰেডি হৈ গৈছিল। এই পদসমূহৰ কাৰণে এতিয়া ইণ্টাৰভিউ আপোনালোকৰ কেতিয়া হ'ব, ইণ্টাৰভিউ ডেটসমূহ বিভাগৰ ফালৰ পৰা ডিক্লেয়াৰ কৰিছে। আপোনালোকে যদি চাই, ইয়াতে প্ৰথম যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 3 ফেব্ৰুৱাৰী 2026। এইটো নিশ্চয় আপোনালোকে দেখিছে। যিটো 1 নম্বৰ পদ, এই 1 নম্বৰ পদটোৰ কাৰণে আপোনালোকৰ ওমেন পদ বিচৰা হৈছিলে। ইয়াৰে 3 বছৰ এক্সপিৰিয়েঞ্চো বিচৰা হৈছিলে আৰু দৰমহাটো ইয়াৰে 25,000 টকাৰ হ'ব। 2 নম্বৰ যিটো পদ এইটো হৈছে অফিচ এছিষ্টেণ্ট। আপোনালোকে নিশ্চয় দেখিছে অফিচ এছিষ্টেণ্ট। এই অফিচ এছিষ্টেণ্ট পদ আছিলে এটা। ইয়াৰ কাৰণে আপোনালোকৰ এনি গ্ৰেজুৱেট পাৰ্চন বিচৰা হৈছিলে, ডিপ্ল'মা ইন কম্পিউটাৰ বা IIT আপোনাৰ বিচৰা হৈছিলে। আৰু ইয়াৰ কাৰণেও আপোনালোকৰ এক্সপিৰিয়েঞ্চ 3 বছৰ বিচৰা হৈছিলে আৰু দৰমহাটো 20,000 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো দিয়া হৈছে 4 ফেব্ৰুৱাৰী 10 বজাত। আপোনালোকে 10 বজাত যাব লাগিব। আৰু নেক্সট যিটো মাল্টিপাৰ্পজ ৱৰ্কাৰ আছিলে, মাল্টিপাৰ্পজ ষ্টাফ কুকৰ কাৰণে যিটো পদ আছিলে, এই পদটোৰ কাৰণে আপোনালোকৰ 3 ফেব্ৰুৱাৰী আপোনালোকে এইটো দেখিছে 3 ফেব্ৰুৱাৰী 10 বজাত আপোনালোকক ইয়াতে ইণ্টাৰভিউ হলত বিচৰা হৈছে। আৰু যিখিনি চিকিউৰিটি পদ আছিলে, চিকিউৰিটি গাৰ্ডৰ যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকৰ 4 ফেব্ৰুৱাৰী আপোনালোকে দেখিছে এইটো 4 ফেব্ৰুৱাৰীৰ দিনা বিচৰা হৈছে। আৰু এই পদখিনিৰ ডিটেইলছটো মই আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ। চিকিউৰিটি গাৰ্ডৰ পদ আছিলে এটা। ইয়াৰ কাৰণে মেট্ৰিক পাছ বিচৰা হৈছিল আৰু দৰমহা আপোনালোকৰ এই পদটোৰ কাৰণে 12,000 টকা দিয়া হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকে যিসকলে আবেদন কৰিছে তেওঁলোকে এই টাইমত নিৰ্দিষ্ট সময়ত আপোনালোকে তাত উপস্থিত হ'ব লাগিব। আৰু উপস্থিত হওঁতে আপোনালোকে লগত আপোনালোকৰ ডকুমেণ্টছসমূহ সকলোবিলাক ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। আৰু লগত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে 2 কপি লগত লৈ যাব আৰু ডকুমেণ্টছসমূহ লগত লৈ যাব। আপোনালোকৰ বয়সৰ কাৰণে বয়সৰ চাৰ্টিফিকেট, বয়সটো যিহেতু 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকক বিচৰা হৈছিল, এইটো আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ কাৰণে এজ প্ৰুফৰ কাৰণে আপোনালোকে ডকুমেণ্টছ লৈ যাব। আৰু যিসকল OBC MOBC কেণ্ডিডেট আছিলে তেওঁলোকে SC ST তেওঁলোকৰ ৰিলেক্সেশ্যনখিনি আছিলে, এইখিনি ৰিলেক্সেশ্যনটো আপোনালোকে পাবই ইয়াতে। ইয়াৰ গোটেই কণ্ডিশ্যনখিনি এইখিনি আছে, আপোনালোকে চাব পাৰিব। নটিফিকেশ্যনটো আপোনালোকৰ 21 জানুৱাৰী 2026 তাৰিখে প্ৰকাশ কৰিছিলে এইটো। গতিকে আপোনালোকে এড্ৰেছটো আপোনালোকৰ ক'ত ইণ্টাৰভিউটো হ'ব সেই এড্ৰেছটো মই আপোনালোকক জনাই দিওঁ। আপোনালোকে এই এড্ৰেছত গৈ ইণ্টাৰভিউ দিব পাৰিব। ইণ্টাৰভিউ আপোনালোকৰ অফিচ ডেটটো টাইমটো হৈছে 10 বজাত। 10 বজাত আপোনালোকে যাব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ গোলাঘাট, এই এড্ৰেছত আপোনালোকে যাব লাগিব। গোলাঘাটত আপোনালোকৰ এই অফিচত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। তাতে আপোনালোক গ'লে ইণ্টাৰভিউ দিব পাৰিব। আজিলৈ মানে থেংক ইউ।